দেউতা দেউতা মই গৰুকেইটা পথাৰত দি থৈ আহিলোঁগৈ। এতিয়া গা পা ধুই মই একেবাৰে ওলাই যাম। দোকানখন সাৰি মুচি তাৰপাছত মই কলেজলৈ যামগৈ। আপুনি সোনকালে আহক, নহ'লে মোৰ কলেজ যোৱা দেৰি হ'ব। ডাঙৰ বাবা, তই মোৰ জীৱনলৈ অহাৰ পাছত মোৰ কষ্ট সঁচাকৈ বহুত কমি গ'ল। আগতে মই বহুত কষ্ট কৰিব লাগে, ঘৰৰ কামো চাব লাগে, গৰু গাইও চাব লাগে, দোকানখনো নিদিলে নহয়। কিন্তু এতিয়া তই গৰু গাইৰ সম্পূৰ্ণ দায়িত্ব ল'লি, আৰু দোকানখনো মই গৈ পোৱাৰ আগতেই তই খুলি কৰি সাৰি মুচি পৰিষ্কাৰ কৰি থ। তই মোৰ কষ্টৰ কথা বুজি পাৱ। তই সঁচাকৈ মোৰ নিজৰ ল'ৰা, বুজিছ? নিজৰ ল'ৰা। দেউতা, মই পাৰা হয়তো আপোনাক একো কামেই কৰিবলৈ নিদিলোঁ হয়, কিন্তু এতিয়া মই পঢ়া শুনাত লাগি আছোঁ। কিবা এটা চাকৰি বাকৰি পোৱা হয় বেলেগ কথা। পঢ়া শুনাটো এতিয়া আধাতে এৰিতো মই সম্পূৰ্ণকৈ কামত লাগিব নোৱাৰোঁ। সেইকাৰণে যিমানখিনি পাৰোঁ সিমানখিনি আপোনাক সহায় কৰোঁ। আপোনাক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। হেৰি শুনিছে, আপোনাৰ কাৰণে গৰম গৰম ভাত বাঢ়িছোঁ। আহক, সোনকালে ভাতমুঠি খাই দোকানলৈ যায় নে কি কৰে কৰকহি। আপুনি আকৌ এবাৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ভাত খাবলৈ পাহৰিয়ে যায়। পাছত পেটৰ বিষ, বুকুৰ বিষ বুলি কৈ থাকেহি। আহক, ভাতমুঠি খাই লওকহি অতি সোনকালে। তুমি তাৰমানে মোৰ কাৰণে ভাত যোগাৰ কৰিলাই? ব'লা ভাতমুঠি খাই লওঁগৈ। মা, আপুনি যদি দেউতাক ভাত দিছে তেতিয়াহ'লে মোকো ভাত কেইটামান দিয়কচোন। মানে যোৱাকালি ভাতকেইটা পেট ভৰাই খাব নাপালোঁ। ৰাতি বৰ ভোক লাগিছে, এতিয়াও ভোক লাগিছে। চাহ পানী অকণো খোৱা নাই। শুই উঠিয়ে গৰুকেইটা উলিয়াই পথাৰত দি থৈ আহিছোঁগৈ। বৰ ভোক লাগিছে। দেউতাক ভাত দিছে যদি মোকো দিয়কচোন। একাহী ভাত দিছিলোঁ দেখোন তোক ৰাতি, তই ইমান ভাত খাৱনে? হেৰা, এইবোৰ মই কি শুনিছোঁ হয়নে? তুমি কিয় এনেকুৱা কৰা তাৰ লগত? সি ভাতকেইটাহে খায়, সি দেখোন আল্টু ফাল্টু বস্তু খাই নাথাকে। তুমি তাক ভাতকেইটা দিয়াটো কি প্ৰণালী কৰা? কি কথা ক'বলৈ আহিছে? মই কি প্ৰণালী কৰোঁ? মই তাক একাহী ভাত দিছোঁ। এইটো মোৰ জীৱনত কলি হৈ পৰিছে। ইয়াক আপুনি কেলে উঠাই আনিছিলে ৰাস্তাৰ পৰা? আপুনি মোক গালি পাৰক বুলি সি এইবোৰ কথা কৈছে আপোনাৰ আগত। ঐ, তোৰ সেইটোৱে মতলব হয়নে নহয় কচোন? ঐ, তই কচোন, তোক মই যোৱাকালি ৰাতি একাহী ভাত দিছিলোঁ নে নাই? তোক যদি আৰু ভাত প্ৰয়োজন হৈছিল তই মোক নকলি কেলে তেতিয়া? তই এতিয়া বাপেৰৰ আগত ক'বলৈ আহিছ। বাপেৰে তেতিয়াহে মোক গালি পাৰ, তোক হিংসা কৰা বুলি তই মানে বাপেৰক জনাইছ হয়নে নহয়? তোক মই কি হিংসা কৰোঁ? আমি যেইবাৰে ভাত খাওঁ তোকো সেইবাৰে ভাত দিওঁ দেখোন। এটা হাঁহি পোহাৰ দৰে তোক পুহি ৰাখিছোঁ। হাঁহিটোৰ দৰে তোৰ গা ধৰিছে, আৰু তই মোৰ ঘৰখনতে কণ্ডল লগাবলৈ বিচাৰ? মোৰ মানুহজনৰ পৰা মোক গালি শুনাবলৈ বিচাৰ? নহয় নহয় মা, আপুনি ভুল বুজিছে। মই সেইটো উদ্দেশ্যত একেবাৰে কথা কোৱা নাছিলোঁ। মোৰ আচলতে সঁচাকৈ ভোক লাগিছে, আৰু ৰাতি মোৰ ভাতকেইটা সঁচাকৈ কমিছিল মা। মইনো কিয় মিছা কথা ক'ম বাৰু? আৰু আপোনাক মই ভাত খুজিবলৈ আপোনালোকে দেখোন খাই মেলি মোৰ কাৰণে খেজা কৰি থৈ শুলেগৈ। মই আকৌ আপোনাক মাতি ভাত খুজিলে আপোনাৰ টোপনি ক্ষতি হ'ব বুলিহে মোৰ ৰাতি অকণমান পঢ়িব লগা থাকে। পঢ়ি কৰি ভাত খোৱালে দেৰিয়ে হয়। সেইকাৰণেহে ভাত চাত নিবিচাৰিলোঁ, আৰু যি দিছে সেয়াকে খাই শুই থাকিলোঁ। মই সেইটো কথাহে কৈছোঁ। দেউতাৰ পৰা আপোনাক গালি শুনোৱা মোৰ একেবাৰে ইচ্ছা নাই। আপুনি ভুল বুজিছে মা, ভুল বুজিছে আপুনি। দেউতা আপুনি ভুল নুবুজিব দেই। মাক আপুনি এনে গালি নাপাৰিব। মোৰ ৰাতি বহুত পঢ়িব লগা থাকে। পঢ়ি থাকোঁতে ৰাতি কিমান দেৰি হৈ গৈ নিজে গম নাপাওঁ। মায়ে মোক ভাতৰ খেজা কৰি শুই দিয়ে, আপোনালোক সকলোৱে শুই দিয়ে, আৰু তেতিয়া মই আধা ৰাতি উঠি ভাত খালেগে ভাতৰ মোৰ ভোকেই মৰি যায়। সেইকাৰণেহে কেইটামান খাই শুই দিওঁ। ডাঙৰ বাবা, তই পঢ়া শুনাত লাগিয়ে নিজকে কেলে কষ্ট দিছ? তই সময়মতে ভাতকেইটা খাই ল'ব নোৱাৰ? ভাতকেইটা আমাৰ লগতে খাবি। আজিৰ পৰা মই যেইটাত ভাত খাওঁ তইও সেইটা বাজিতে ভাত খাবি। তাৰ পাছত তই পঢ়িলেও পঢ়িবি, শুলেও শুবি। ভাতকেইটা ভালদৰে নাখাওঁ তই কেনেকৈ পঢ়িবলৈ পাৰিবি? তই কাম বন কেনেকৈ কৰিবলৈ পাৰিবি? সোনকালে ভাতকেইটা খাই দিলে দিনটো এনেকৈ কলেজ যোৱা, ইটো সিটো কাম কৰি থকা ভাগৰ লাগে। আকৌ ভাতকেইটা যদি সোনকালে খাই দিওঁ তেতিয়া মোৰ একেবাৰে টোপনিহে ধৰে। সেইকাৰণে ভাতকেইটা নোখোৱাকৈ পঢ়ি লওঁ অকণমান। ভাতকেইটা খাই শুই দিলে টোপনিটো ভালকৈ আহে। এতিয়া আকৌ মই সোনকালে ভাত খাই শুই থাকিলে হ'ব জানো? এইবাৰ মোৰ ফাইনেল ইয়েৰ। এইবাৰ যদি পৰীক্ষা বেয়া হয় তেনেহ'লে কি হ'ব? ভাল চাকৰি এটা কৰাৰ সপোন আছে। চাকৰি বাকৰি কৰি আপোনালোকক সুখৰ দিন দিয়াৰ সপোন আছে। মই এতিয়া শুই সপোন দেখিলে হ'ব জানো? ভাত পানী পিছতো খাবলৈ পাৰিম, কিন্তু পঢ়াখিনি আগত। দেউতা, সেইবোৰ তোৰ নিজৰ কাম। তই সেইবোৰ কেনেকৈ মেনেজ কৰ সেইটো তোৰহে কথা আকৌ। হেৰা, শুনিছা? তুমি যোৱাচোন তাক ভাত কেইটামান দিয়াকৈ। গৰম গৰম ভাত দিবা কিন্তু। সি ভাতকেইটা খাই আগতীয়াকৈ গৈ থাকক, দোকানখন চাফ চুফ কৰকগৈ। মই লাহে লাহে গৈ থাকিম, আৰু সি আকৌ দোকানখন খুলি কলেজলৈ যাব লাগিব নহয়। যোৱা, তাক ভাত কেইটামান দিয়াগৈ, খাই লওক সি। আপুনি কি কথা ক'বলৈ আহিছে? এইখন গৃহস্থালী ঘৰ। মই এইখন ঘৰৰ গৃহস্থনী। মই গৃহস্থনী হৈ এইখন ঘৰত মই অনিয়ম হ'বলৈ নিদিম নহয়।
মই ৰাতিপুৱাই ভাত মুঠি ৰান্ধিছোঁ মোৰ মানুহজনে খাব, মোৰ ল'ৰাটোৱে খাব বুলি। এইটোক মই কেলে খুৱাওঁ হা? সেই জাত পিত নাই, ক'ৰ পৰা তুলি আনিলে ঠিক নাই। সি এতিয়া এইখন ঘৰত আহি বৰ আপোন হ'বলৈ চেষ্টা কৰি আছে। আপুনি তাক মূৰত তুলি ৰাখক, বুজিছে? মোক সেইবোৰ কথা কৈ নাথাকিব। আপুনিয়ে হওক বা মোৰ ল'ৰাটোৱে হওক, কোনোবা এটা আগতীয়াকৈ ভাত কেইটামান খাব লাগিব। তাৰ পাছতহে মই বেলেগক দিয়া চিন্তা কৰিম। কোনো এটা নোখোৱাকৈ বাহিৰা মানুহক মই কেতিয়াও ভাত নোখুৱাওঁ। কি সেইবোৰ তুমি কি কথা কৈ আছা হে? সি কেতিয়াৰ পৰা বাহিৰা মানুহ হ'ল? সি দেখোন এইখন ঘৰৰে মানুহ। তাক মই নিজৰ ল'ৰাৰ দৰে ভাবো। এইখন ঘৰৰ ডাঙৰ ল'ৰা সি। আপুনি যিমানেই নকওক এইখন ঘৰৰ সি ডাঙৰ ল'ৰা বুলি, সি ৰাস্তাৰ পৰা বুটলি অনা ল'ৰা, বুজিছে? এইখন ঘৰত এটাই ল'ৰা আছে, যিটো ল'ৰাক মই নিজৰ গৰ্ভৰ পৰা জন্ম দিছোঁ। সেইটোৱে মোৰ নিজৰ ল'ৰা, সেইটোৱে মোৰ তেজৰ ল'ৰা, বুজিছে? আপুনি ৰাস্তাৰ পৰা কাৰোবাক বুটলি আনি নিজৰ ল'ৰা বুলি নাম দিলে বুলি সি আমাৰ নিজৰ ল'ৰা হৈ যাব নোৱাৰে নহয়। হেৰা, তাৰ সন্মুখত তুমি এইবোৰ কি কথা কৈ আছা? তুমি অকণমান মুখ চম্ভালি কথা ক'বা। তাক আজিলৈকে মই অনুভৱ হ'বলৈ দিয়া নাই সি আমাৰ ল'ৰা নহয় বুলি। আৰু তুমি তাৰ সন্মুখতে এইবোৰ কি কথা কৈ আছা? দেউতা, হ'ব দিয়ক। মাৰ মনত যি কথা আছে মায়ে মুখেদি সেয়ে প্ৰকাশ কৰি দিছে। মই একো দুখ পোৱা নাই। মা, আপোনালোকেই মোৰ আচল মা দেউতা। মই আৰু বেলেগক নিজৰ মাইকী বাপিকী বুলি কেতিয়াও ভাবি থকা নাই। মই আপোনালোকৰ নিজৰ সন্তান হ'বলৈ বহুত চেষ্টা কৰিছোঁ, কিন্তু আপোনালোকে মোক কেতিয়াও নিজৰ কৰি ল'ব পৰা নাই। নালাগে, আপোনালোকে মোক নিজৰ কৰি ল'ব নালাগে, কিন্তু মই সদায় আপোনালোকক নিজৰ বুলি ভাবোঁ আৰু সেনেকৈ ভাবি থাকিম। যেতিয়া যি বিপদে নহওক কিয়, সকলোতকৈ আগতে মই আপোনালোকৰ কাষলৈ আহিম। হ'ব যা, তই এইবোৰ কথা কৈ আমাক মন ভুলাবলৈ নাহিবি। মোৰ ল'ৰা নাইকিয়া হোৱা নাই নহয়। মই ল'ৰা এটা তুলি থৈছোঁ, বুজিছ? মোৰ কিবা বিপদ আপদ হ'লে মোৰ ল'ৰাটোৱে মোক চাব, তই নাচালেও হ'ব। বহুত হ'ল, সেইবোৰ এতিয়া বন্ধ কৰা। হেৰা, যোৱা আমাৰ দুইটাকে ভাত দিয়াগৈ। আমি দুইটাই একেলগে ভাত খাই একেলগে ঘৰৰ পৰা ওলাই যাম। তুমি তাক বেলেগৰ বুলি ভাবিলেও মই তাক কোনো কাৰণতেই পৰ বুলি নাভাবোঁ। সি মোৰ নিজৰ ল'ৰা, ডাঙৰ ল'ৰা। এইখন ঘৰৰ সি ডাঙৰ ল'ৰা, বুজিছা? এইখন ঘৰত মানে মোৰ অকণো গুৰুত্বই নাই। মোৰ কথা মতে একোৱেই নহয়। সকলো এইটোৰ কথা মতেই হ'ব। দেউতা, আপুনিয়ে ভাতকেইটা খাই যাব দোকানলৈ। মই গৈ থাকোঁ, মোৰ দেৰি হৈছে। গা পা ধুই মই কলেজলৈ যাওঁগৈ, নহ'লে মই ক্লাছে নাপামগৈ আকৌ দোকান চোকান চাফা কৰি যোৱালৈ। মোৰ দেৰি হ'ব, আহিবলৈ কিবা এটা খাম দিয়ক। নালাগে, আমি দুইটাই নাখাওঁ, ব'ল ময়ো তেনেকৈ যামগৈ। মোৰ কথানো এইখন ঘৰত কোনে চিন্তা কৰে? মোৰ মতেনো এইখন ঘৰত কোনে চলে? পেটৰ বিষ হৈ মৰিলেও মৰিম, থাকিলেও থাকিম। দেউতা, আপুনি তেনেকুৱা নকৰিব। আপোনাৰ এনেই বেমাৰ হৈ থাকে, এতিয়া আকৌ লঘোণে গ'লে আৰু বেমাৰত পৰিব। নালাগে, আপুনি ভাত খাই আহিব। মই খাব লাগে যদি তয়ো খাব লাগিব। ব'ল একেলগে খাওঁগৈ। মা, আপুনি মোৰ কথা বাদ দিয়ক, কিন্তু দেউতাৰ কথা চিন্তা কৰি আপুনি ভাতকেইটা দিয়ক গৈ বলক। নহ'লে আমাৰ দেউতা বেমাৰ হ'ব, আমাৰ দেউতাই কষ্ট পাব। সি বৰ বাপেকৰ কথা চিন্তা কৰাটো। এনেহে সি একেবাৰে বাপেকৰ তেজ বঙহৰ ল'ৰাটো। হেৰা, শুনিছা? তুমি ভাল কথা এটাই কিন্তু গুৰুত্ব নিদিয়া কৈ আছা। দেউতাৰ যে দোকানখন, দেউতাই দেখোন দোকানখনৰ পৰা পোৱা পইচাই অকল ঘৰহে চলায়, বাকী একোহতেই খৰচ নকৰে। আমাকো দেখোন এটকাও নিদিয়ে। দোকানখনৰ পৰাতো আমি এটকাও পইচা পোৱা নাই আজিলৈকে। মই ভাবিছিলোঁ দেউতাৰ পৰা দোকানখন কাঢ়ি লৈ দোকানখন আমি ভাড়ালৈ দিওঁ, তেতিয়া মাহৰ মূৰত মুঠতে আমাৰ হাতলৈ 10-15 হাজাৰ টকা আহিব। আমি এক্সট্ৰা ইনকাম এটা কৰিব পাৰিম ধুনীয়াকৈ। দেউতাক তুমি দোকানখন ক'বাচোন আমাক দি দিবলৈ। যদি কথা ক'লে নিদিয়ে তেনেহ'লে কাঢ়ি ল'বা, বুজিছা? নিজেই গৈ দোকানখন দখল কৰি ল'বাগৈ। এইবোৰ কথা নহয় নহয়। ঘৰখন আমি চলাইছোঁ, কিমান খৰচ আমিহে জানো। দেউতাই দোকানখনত ওপৰতে পইচাকেইটা লৈ কি কৰিছে ইমানবোৰ পইচা? অঁ, তুমি দেখোন ভালেই চিন্তা কৰিছা। দেউতাই এতিয়া ভালদৰে বস্তু পাতি ৰখাবলৈ নোৱাৰাৰ কাৰণেহে দোকানখন ভালদৰে বেচা বিক্ৰী নহয়, কিন্তু সেইখিনিতো চেণ্টাৰী জেগা। ভালদৰে যদি বহুত বস্তু ৰাখিব পাৰে কোনোবাই, বহুত ভাল চেলিং হ'ব। আমি দোকানখন ভাড়ালৈ দিয়াই ভাল হ'ব। ঠিকেই, মই কাষ্টমাৰ বিচাৰি কথা পাতোঁ আৰু দেউতাৰ লগতো কথা পাতোঁ। যদি নিদিয়ে তুমি কোৱাৰ দৰে কাঢ়ি আজৰি ল'ব লাগিব। 10-15 হাজাৰ টকা মুখতে ওলায় নেকি মাহৰ মূৰত? বোৱাৰী, আজি দেখোন তুমি পাকঘৰলৈকে যোৱা নাই। এতিয়া 11-12 বাজিলহি, এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই দেখোন। আজি ভাত পানী নাৰান্ধা নেকি? নাই, আজি ভাত নাৰান্ধো। আজি আমাৰ প্ৰগ্ৰাম আছে, মই সেইফালেহে যাবলৈ ওলাইছোঁ। অঁ, তাৰমানে তোমালোকে ঘৰত ভাত নোখোৱা? ঘৰত ভাত নোখোৱা যদি মোক নকলা কেলে? মই সোনকালে কেইটামান ৰান্ধি আমি বুঢ়া বুঢ়ীয়ে খালোঁ হয়। আপোনাক এইটো কথা ক'ব লাগে নেকি মা? আপুনি নিজে এদিন পাকঘৰত সোমাবলৈ নোৱাৰে? বা ৰাতিপুৱা মই যেতিয়া আৰু পাকঘৰত সোমোৱা নাই, আপুনি আহিতো মোক এবাৰ সুধিব পাৰে আজি আমি কি কৰিব বিচাৰিছোঁ, ভাত বনাম নে নবনাম। এইখন ঘৰলৈ মই বোৱাৰী হৈহে আহিছোঁ। আপুনি কি মোক চাকৰণী অনাৰ দৰে পাইছে নেকি? মোৰ কিবা নিজৰ কাম নাথাকে নেকি? নিজৰ ক'ৰবালৈ যোৱা প্ৰগ্ৰাম নাথাকে নেকি? আপোনালোকক এনেকৈ আল মাৰি থাকিলে মোৰ নহ'ব নহয়।
বোৱাৰী অহাৰ পাছত গোটেইজনী একেবাৰে স্বৰ্গত উঠিছে। তেনেকৈনো কিয় কোৱা বোৱাৰী? মই তোমাক কথাটোহে সুধিছোঁ। প্ৰত্যেক দিনাখনে তুমিয়ে দি থাকা চাহ ভাত, আজি দিয়া নাই কাৰণেহে। এনেইতো মই নিজেই পাকঘৰত সোমালোঁ হয়। মা, এওঁ পাৰাদিনাখন তোমালোকক কি নিদিয়াকৈ আছে নেকি? তোমালোকে কি খাবলৈ নোপোৱাকৈ আছা? এনেকৈ আহি ৰুমত কাজিয়া কৰিবলৈ আহিছা যে? এনেও মই তোমাক এইখিনি ৱাৰ্ণিং দিম বুলি বহুত দিনৰ পৰাই ভাবি আছিলোঁ, ক'বলৈহে পৰা নাছিলোঁ। আজি চান্স পাইছোঁ যদি আৰু কৈ দিওঁ, নিজৰ কাম বনবোৰ নিজে নিজে কৰি ল'বা। দেউতাৰ কাম বনবোৰো নিজে নিজে কৰিবলৈ দিবা। এওঁ প্ৰতিটো ক্ষেত্ৰতে চিঞৰি নাথাকিবা। এওঁ অশান্তি পায় নহয় তোমালোকৰ ইমান আলপৈচান হৈ থাকিবলৈ। তেওঁ কি নিজৰ কাম নাই নেকি প্ৰতিটো সময়তে তোমালোকৰ লগত লাগি থাকিবলৈ? বাবা, তইও মোক আজি এনেকৈ কৈছ? মই জানিছিলোঁ তই সলনি হৈছ। তোৰ কথা বতৰাতেই মই উমান পাইছিলোঁ তই এতিয়া আৰু মোৰ ল'ৰা হৈ থকা নাই। কিন্তু তই আজি মোক এনেকৈ ক'ব পাৰিলি? আৰু কেনেকৈ ক'ব লাগে? ঘৰখনত এজনী মানুহ হাতনে ইমান কাম বন কৰাই থাকা আৰু তুমি একো এখন কাম নকৰা, এইটো কিবা ভাল কথা নেকি? তইনো ঘৰখনত কিমান সময় থাক বাবা? মই দেখোন ঘৰখনৰ সকলো কাম কৰোঁ। বোৱাৰীয়ে ভাতকেইটা যদি ৰান্ধি দিয়ে, বাচন বৰ্তন সকলো মই ধোওঁ, কাটা বাচা চাউল ধোৱা সকলোখিনি কৰি দিওঁ। গইনীয়ে খুদচোন মিছাই কৈছোঁ যদি মই কি নকৰাকৈ আছোঁ ঘৰখনত কাম বন। হ'ব হ'ব, মই জানো এওঁ মোক সকলো কৈছে তুমি কি কাম কৰা কি কাম নকৰা। এওঁ কিমান কষ্ট হয় মই সকলো জানো। যোৱা কিবা এটা বনাই খোৱাগৈ তোমালোকে, আমি আজি ঘৰত ভাত নাখাওঁ। হেৰা, তুমি আজি দুষাৰমান দি ভালেই কৰিছা। এনেকৈ দিব লাগে বুজিছানে? নহ'লে যে মোক ইমান কিবা কাম পাচি থাকে। মোৰ এনেকুৱা লাগে তেওঁলোকে যেন মোক কিনি অনা সেই চাকৰণীজনীহে। মাত দিলেই তেওঁলোকৰ ওচৰত মানে উপস্থিত হ'বই লাগে। সেনেকুৱা সদায় সদায় চলি নাথাকিব নহয়। নতুন বোৱাৰী হিচাপে এদিন দুদিন কৰি দিম আৰু সদায় সদায় মই তেনেকৈ থাকিম নেকি এওঁলোকৰ চাকৰ হৈ? আজি মজাটো দি ভাল কৰিছা, দিবা আৰু দিবা, এনেকৈ দিব লাগে। হেৰা, বুকুখন কিবা বিষোৱা বিষোৱা কৰি আছে বুজিছানে? পেটটো কিবা বিষোৱা বিষোৱা লাগিছে। মোৰ গাটো বহুত বেয়া। আজি মই দোকানলৈ যাবই নোৱাৰিম চাগে। দোকানখনত মালো আনিব পৰা নাই। বেচা বিক্ৰীও ভালদৰে নোহোৱা হৈছে। পইচাও নাই দেখোন হাতত এটকাও। চিন্তাও বাঢ়িছে, বেমাৰো বাঢ়িছে। কি কৰোঁ মই জানো। মই জানিছিলোঁৱেই যোৱাকালি ভাত খোৱা দেৰি হোৱাৰ কাৰণে মোৰ সন্দেহ লাগিয়ে আছিল আপোনাৰ বেমাৰটোৱে আকৌ উক দিব বুলি। এতিয়া হ'লেই নহয়। মই আপোনাৰ কাৰণে গৰম পানী এগিলাচ কৰি আনো। গৰম পানী এগিলাচ খালে কিজানি আপোনাৰ গাটো ভাল হয়। ৰ'বচোন, আপুনি বেছি লৰা বচৰা কৰি নাথাকিব। এইখনতে শুই দিয়ক, সেই বিচনাখনতে অকণমান শুই দিয়কচোন, আৰাম পাব দিয়ক। দেউতা, মা, তোমালোকৰ লগত মোৰ কথা আছিল। শুন, দেউতাৰ গাটো ভাল নহয়। যোৱাকালি দুপৰীয়া ভাত খোৱাৰ টাইম খেলি মেলি হ'ল যে, এতিয়া পেটৰ বিষ, বুকুৰ বিষ। মানুহটো কেনেকৈ কেকু জেকু হৈ আছে দেখিছনে নাই তই? এতিয়ানো তোৰ কি কথা পাতিব লগা আছে? পাৰ যদি ডক্টৰৰ ওচৰৰ পৰা গৈছেন যা। এই ফাৰ্মাচীৱালাজনকে মাতি আনকৈ, কিজানি কিবা বেজি টেবলেট দিলে ভাল পায়। যাচোন, মই দেউতাৰ গৰম পানী এগিলাচ কৰি তোক কথাটো কমগৈ বুলি ভাবিয়ে আছিলোঁ। তই যেতিয়া আৰু আহিছ ভালেই হৈছে। যাচোন ফাৰ্মাচীৱালাটোক মাতি লৈ আহগৈ। সেইবোৰ হ'ব ৰ'বা, এইবোৰ দেউতাৰ সকলো নাটক। দেউতাৰ একো বেমাৰ চেমাৰ হোৱা নাই। কি তই এনেকৈ কৈছ? শুন দেউতা, মোক তোমাৰ দোকানখন লাগে আৰু ঘৰ দুৱাৰ মাটি বাৰী সকলো মোৰ নামত তুমি ৰেজিষ্টাৰ কৰি দিব লাগে। এইকেইটা কাম কৰি দিব লাগিছিল। তুমি কেতিয়া ফ্ৰী হ'বা? ব'লা, মই তোমাক লৈ যাম হেৰিলৈ, মণ্ডল অফিচলৈ। মোৰ নামজাৰি কৰিব লাগে। শুন, সেইবোৰ তই কি কৈ আছ? তোকনো কিহৰ সম্পত্তি লগা হ'ল? মোৰ যিখিনি আছে সেইখিনি তহঁত দুইটাই পাবি, আৰু কোনে পাবনো? তহঁত দুইটাই মানে? তুমি আৰু সম্পত্তিৰ ভাগ কাক দিয়াৰ কথা চিন্তা কৰি আছা? কেলে, ডাঙৰ বাবাক অকণমান দিব নালাগিব জানো? কি কথা ক'বলৈ আহিছা দেউতা? তোমালোকে তাক ৰাস্তাৰ পৰা তুলি আনিছা, তাক মাটি বাৰী দিয়া কি কথা আছে? নহ'লে তইনো কি সম্পত্তিৰ ভগোৱাৰ কথা কৈছ? মোৰ নামত এই ঘৰ ভেটিটো আৰু দোকানখনহে আছে। এই দুটা বস্তুৱে মোৰ নামত আছে, আৰু মোৰ জীৱনৰ সম্পত্তি এই দুটাই। বাকী দেখোন জীৱনত একো ঘটিবই নোৱাৰিলোঁ। যিকেইটা পইচা পালোঁ দোকানখন দি তহঁতক ডাঙৰ কৰোঁতেই গ'ল। তহঁতক পঢ়াই লিখাই ডাঙৰ কৰা কম খৰচ নে বাৰু? এতিয়া যি 2 বিঘা 3 বিঘাৰ মাটি লৈছোঁ, এইখিনি মোৰ পইচা বুলি ভাবিছ নেকি তই? মোৰ নামত ডাঙৰ বাবাই কিনিছে। সি চহৰত গৈ কোম্পানী চাকৰি কৰি যি টকা দিছে, সেই টকাৰে সেই 2-3 বিঘাৰ মাটি কিনি দিছোঁ তাক মই। তাকো সি মোৰ নামতেই কিনিব দিছে, তাৰ নামতো সি কিনি লোৱা নাই। সেইখিনি মাটি বাৰী ভাগনো মই তোক কেনেকৈ দিওঁ? সি যদি দিওঁ বুলি কয় মৰমে চেনেহে, তেতিয়াহ'লে দিব আৰু। মই সেইবোৰ দিব নোৱাৰোঁ। বাকী দোকানখন আৰু ঘৰটো, সেই দুটা বস্তু তই এনেও পাবি। মই জীয়াই থাকিলেও পাবি, মৰিলেও তয়ে পাবি। তুমি জীয়াই থকা মৰাৰ কথা মই নাজানো। মোক খালি দোকানখন মোৰ নামত লিখি দিয়া, আৰু এই ঘৰ ভেটিটো লিখি দিয়া। তোমাৰ যদি এই দুটাই সম্পত্তি, এই দুটাকে মোৰ নামত লিখি দিয়া। এতিয়া এইবোৰ নকৰোঁ দে, মোৰ গাটোও ভাল নহয়।
পাছত এনেও তয়ে পাবি এইবোৰ। ডাঙৰ বাবাই এইবোৰ বিচাৰি নাহে। দেউতা, আপোনাক কি চিধা চিধিকৈ কৈ থাকিলে আপুনি বুজি নাপায় নেকি? আপুনি জীয়াই থাকক বা ঢুকাওক, তাৰ লগত আমাৰ কোনো মতলব নাই। আমাক আপোনাৰ দোকানখন লাগে, বুজিছে? দোকানখন আজিৰ পৰা আমাৰ। আপুনি আৰু তাত একেবাৰে নাযাব। আমি যেনেকৈ দিওঁ, যি কৰোঁ, সেইটো আমাৰ কথা। আপোনাৰ আৰু আজিৰ পৰা দোকানত একো অধিকাৰ নাই। আপুনি তাত মাত মাতিবলৈও নাযাব, দোকান দিবলৈও নাযাব, বুজিছে? আজিৰ পৰা আমাৰ হৈ গ'ল সেই দোকানখন। সেইবোৰ কি কথা কৈছা বোৱাৰী? বোৱাৰী, সেইবোৰনো তুমি কি কথা কৈছা? দেউতাই দোকানখন দিয়ে ঘৰৰ বজাৰকেইটা কৰি আছে। এতিয়া আকৌ দোকানখন কাঢ়ি ল'লে দেউতাই ক'ত কি কৰিবগৈ? এতিয়া মানুহজনৰ সেইটো বয়সো নাই যে লোকৰ ঘৰত গৈ হাজিৰা কৰি দুপইচা আনি দিব। সেই দোকানখনে একমাত্ৰ উপাৰ্জনৰ উপায় আছে। সেই দোকানখনৰ পৰাই যিকেইটা পইচা পায় ঘৰৰ বজাৰ কৰে, ঔষধ পাতি এটা আনি খায়, দাই কাটিবলৈ বিলেটখনকে আনে। এতিয়া আকৌ তোমালোকৰ ওচৰত হাত পাতিব লাগিব। তেনেকুৱা নকৰিবা তোমালোকে। দোকান দি দেখাবলৈ আহিছে। ঘৰখনৰ চলাওঁতে ইমান পইচা যায় নেকি কিবা? ঘৰ আমি চলাম। আজিৰ পৰা ঘৰ চলোৱাৰ দায়িত্ব আমাৰ। আমি যেনেকৈ চলাওঁ তেনেকৈ চলাম। আৰু দোকানত আপোনালোকে একদম ভৰি দিবলৈ নাযাব। দোকানখনো আজিৰ পৰা আমাৰ, বুজিছে? হেৰা, তুমিওনো কি পেঘেনিয়াই থাকা একেটা কথাতে? চিধা চিধিকৈ কৈ দিলেই হ'ল। আৰু দেউতা, মা, তোমালোকে যদি পাৰা চহৰলৈ গৈ তোমালোকৰ সেই তুলি লোৱা ডাঙৰ ল'ৰাটোৰ ওচৰলৈকে যোৱাগৈ, তাৰ লগতে থাকাগৈ। আমি আৰু তোমালোকৰ বোজা ল'বলৈ নোৱাৰা হৈছোঁ। ইমান দিনে তোমালোকক এওঁ বহুত আলপৈচান ধৰিলে, কিন্তু তোমালোকে এওঁক কেতিয়াও গুণ নাগালা। সেইকাৰণে নালাগে আৰু। তোমালোকে এবাৰ গৈ সেই ডাঙৰ ল'ৰাটোৰ ওচৰত গৈ থাকি আহা, যোৱা ডাঙৰ বোৱাৰীৰ লগত। দেউতা, তুমি বৰ গুণ গাই থাকা নহয়। তোমাৰ ডাঙৰ ল'ৰা আছে, ডাঙৰ ল'ৰা চহৰত টকা ইনকাম কৰিছে, বহুত টকা ঘটিছে। সি বহুত ভাল ল'ৰা, তাৰ বহুত ভাল জ্ঞান। সেইকাৰণে যোৱা, তোমালোক এতিয়া তাৰ ওচৰলৈকে যোৱাগৈ। আমি আৰু তোমালোকক পুহি থাকিব নোৱাৰোঁ। কথাটো এতিয়াহে বুজিছোঁ মই। দোকান আৰু ঘৰ তোৰ নামত কৰি লৈ বোলে মানে আমাক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিবি। তহঁতে সেইটোৱে বিচাৰিছিলি, আৰু মই লিখি নিদিওঁ বুলি কোৱাৰ কাৰণে এতিয়া ডাইৰেক্ট কৈছ যে দোকানখন তহঁতে দখল কৰিছ আৰু ঘৰটোও তহঁতে দখল কৰিছ। আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছ। দেউতা, আপুনি ঠিকেই বুজিছে। আচলতে আমি তেনেকৈ কৈ চাইছিলোঁ। আপুনি যেতিয়া আৰু তেনেকৈ মান্তি নহয়, এতিয়াতো আমাৰ হাতত উপায় নাই ন। এনেকুৱাই কৰিব লাগিব। আপোনালোকে আৰু দেৰি কৰি নাথাকিব। অতি সোনকালে চহৰলৈ যোৱাৰ ব্যৱস্থা কৰক। আপোনালোকৰ ডাঙৰ ল'ৰা এটা আছে বোলে নহয়, বৰ গুণ গাই থাকে দেখোন। যাওক, তাৰ লগতে খাই আহক, যাওক কেইদিনমান। বাবা, তই এনেকুৱা কৰিছ আমাৰ লগত। তই মোৰ নিজৰ সন্তান বুলি মই কিমান গৌৰৱ কৰিছিলোঁ, কিন্তু এতিয়া মই লাজ পাইছোঁ তোক মই নিজৰ সন্তান বুলি ক'বলৈ। নিজৰ মাইকী বাপেকিক বুঢ়া বয়সত হাল পচন ধৰিব লাগে। মাইকী বাপেকিক হাল পচন ধৰি কেনেকৈ ভালে বোলে ৰাখিম আৰু সেইটো চিন্তা কৰিব লাগে। এতিয়া আমাৰ শেষৰ সময়ছোৱাত তহঁতে আমাক তহঁতৰ পৰা আঁতৰ কৰিছ। আমাক তহঁতে গোটেই বাহিৰ কৰি দিছ। সেইকাৰণে মই ল'ৰা এটা তুলিছিলোঁ। সেইকাৰণে মানুহক সন্তান লাগে। মোৰ বিশ্বাস আছে, মোৰ ল'ৰাটোৱে মোক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰে। মই তাক জন্ম দিয়া নাছিলোঁ, ৰাস্তাৰ পৰা তুলি আনিছিলোঁ। তথাপিতো মই তাক এনেকুৱা জ্ঞান কেতিয়াও দিয়া নাছিলোঁ। নিজৰ স্বাৰ্থৰ কাৰণে মানুহক চিনি নোপোৱা হোৱাটো মই কেতিয়াও তাক শিকোৱা নাছিলোঁ। কিন্তু তোমাৰ ল'ৰাই দেখিলা, নিজৰ ৰং দেখাই দিলে আজি। ব'লা, সিহঁতে যেতিয়া আৰু আমাক বুজা বুলি ভাবিছে, তেনেহ'লে আমি আৰু সিহঁতৰ লগত নাথাকোঁ। আমাৰ যি হয় হ'ব আৰু। চহৰলৈ যাওঁ, ডাঙৰ বাবা ওচৰলৈ। সিও যদি আমাক ৰাখিবলৈ টান পায়, তেনেহ'লে আমি বৃদ্ধাশ্ৰমলৈকে যামগৈ ব'লা। আমাৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰমে হ'ব আৰু, যদি মোক ডাঙৰ ল'ৰাটোৱে নাৰাখে। তথাপিও আৰু অশান্তিৰ কাৰণ হৈ থাকিব নিবিচাৰোঁ আমি। থাকক, সকলো সুখে শান্তিয়ে থাকক, সেইটোৱে বিচাৰোঁ। হেৰা, মোৰ বুকুখন বহুত বিষ। মই জোৰকৈ মাতিব নোৱাৰোঁ। তুমিয়ে ডাঙৰ বাবাক মাত খাই দিয়াচোন, ঘৰত আছেনে নাই। মাতিছোঁ ৰ'ব। ডাঙৰ বাবা, ডাঙৰ বাবা, ডাঙৰ বাবা, ঘৰত আছনে? আৰে, সেইবোৰ মই কি দেখিছোঁ? মা, দেউতা, আপোনালোক এনেকৈ হঠাৎ মোৰ ঘৰত? ডাঙৰ বাবা, তই যি চহৰলৈ আহিলি আৰু মোলৈ ফোন এটাও নকৰ। মই ভালে আছোনে মৰিলো তই খবৰ এটাও নল। তই মোক নিজৰ ল'ৰা বুলি এনেই কৈ আছিলি, বুজিছ? এনেই কৈ আছিলি। নিজৰ ল'ৰাটোৱে আচল ৰং দেখাই দিলে। এতিয়া তই কি দেখাও নাজানো আৰু। তোৰ ওচৰলৈ আহিছোঁ আমি জীৱনৰ শেষ সময়কণত।
দেউতা সেইবোৰ কি কথা কৈছে? মই আপোনালোকৰ খবৰ ৰখা নাই বুলি আপোনালোকে কেনেকৈ ক'ব পাৰে? মই গাঁৱৰ সকলো মানুহকে ফোন কৰোঁ আৰু আপোনালোকৰ খবৰ লওঁ। আপোনালোক কেনেকৈ আছে, কি কৰিছে, খবৰ লৈ থাকোঁ। ডাঙৰ বাবা, মই তোৰ ওচৰত ক্ষমা খুজিব বিচাৰোঁ বাবা। মই তোৰ লগত বহুত অন্যায় কৰিছিলোঁ। তোক মাহীমাক হিচাপে বহুত অত্যাচাৰ কৰিছিলোঁ। তোক ঘৃণাওতে এতিয়া ভগৱানে শেষৰ সময়ত তোৰ ওচৰতে আমাক পঠাইছে। যাক নিজৰ ল'ৰা বুলি গৌৰৱ কৰিছিলোঁ, আজি সিয়ে আমাক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে। কি ভাইটিয়ে আপোনালোকক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিছে? দোকান ঘৰ সকলো সিহঁতে কাঢ়ি ল'লে আৰু আমাক তোৰ ওচৰলৈকে পঠাই দিছে। এতিয়া এই বেমাৰী মানুহজনক লৈ মই কি কৰোঁ? ডাঙৰ বাবা, তয়ো যদি আমাক বুজা বুলি ভাব, তেনেহ'লে আমি তোৰ লগতো নাথাকো, থাকিম আৰু বৃদ্ধাশ্ৰমে চিদ্ধাশ্ৰমে গৈ। কিন্তু তহঁতৰ অশান্তি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আমি সদায় তহঁত সুখে শান্তিয়ে থকাটোৱে বিচাৰোঁ। মই যদি আপোনালোকৰ শেষ সময়কণত আপোনালোকক সহায় কৰিব পাৰোঁ, মোৰ লগত আপোনালোকক ৰাখিব পাৰোঁ, আউল পচন ধৰিব পাৰোঁ, তেনেহ'লে সেয়া মোৰ ভাগ্যৰ কথা হ'ব দেউতা। মই নিজৰ মা দেউতাক সৰুতেই নাপালোঁ। আপুনিয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিছে। মোৰ কাৰণে আপোনালোকে মোৰ নিজৰ মা দেউতা, আৰু আপোনালোকৰ শুশ্ৰূষা কৰিব পৰাটো মোৰ ভাগ্যৰ কথা। আপোনালোকে এতিয়া আৰু ক'লৈকো যাব নালাগে, ইয়াতেই থাকিব, মোৰ লগতেই থাকিব। ডাঙৰ বাবা, তই কৈ দে, দেউতাৰক আজি কৈ দে, তই যে চহৰলৈ নতুন কামত আহোঁতে মই যে তোক শপত দিছিলোঁ আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাবলৈ, আৰু সেইখন ঘৰৰ মানুহৰ লগত কেতিয়াও একো ফালৰ পৰা সম্পৰ্ক নাৰাখিবলৈ তোক যে মই শপত দিছিলোঁ, সেইটো কথা দেউতাৰ আগত কৈ দে। দেউতাই নহ'লে তোকেই বেয়া পাই থাকিব। চহৰলৈ আহি তই আমাক পাহৰিলি বুলি ভাবিব। মই ভাবিছিলোঁ মোৰ ল'ৰাটোৱে সকলো সা সম্পত্তি পাওক, তই আকৌ গাঁৱলৈ উভতি গ'লে তোৰ নামতো কিবা এটা দিব লাগিব। তই সা সম্পত্তি পোৱাটো মই একেবাৰে বিচৰা নাছিলোঁ। কি তুমি তাৰমানে ডাঙৰ বাবাক শপত দি পঠাইছিলা? মা দেউতা, সেইবোৰ এতিয়া আৰু বাদ দিয়ক। সেইবোৰ হৈ যোৱাবোৰ হৈ গ'ল। এতিয়া আহিব লগা সময়খিনি কেনেকৈ ভালে কটাব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগে। মই সেইবোৰ একো ধৰি থকা নাই। সেইবোৰ কথা মই কেতিয়াবাই পাহৰিলোঁ। আৰু আপোনালোক মোৰ নিজৰ মা দেউতা। নিজৰ মাক বাপেকক কোনোবা সন্তানে বেয়া পাব পাৰে নেকি? আজিৰে পৰা এইখন ঘৰত আপোনালোকো থাকিব। এতিয়াহে মোৰ ঘৰখন সম্পূৰ্ণ হৈছে। মা দেউতা আৰু আমি ধুনীয়াকৈ থাকিম। ইমান দিনে অকলে অকলে থাকি ঘৰটো থাকিবলৈকে মন নোযোৱা হৈ গৈছিল। একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ মই। কিয় ডাঙৰ বাবা, তই এতিয়াও বিয়া বাৰু কৰোৱাই নাই নেকি? নাই মা, মইনো কেনেকৈ বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িম? এইবোৰ ডাঙৰ মানুহৰ কাম। আপোনালোকে যেতিয়াই পাতি দিব তেতিয়াই মই বিয়া পাতিম। আপোনালোকৰ নিজৰ পচন্দৰ ছোৱালীক বিয়া পাতিম মই। মোৰ সেইবোৰ একো কথা নাই মা দেউতা। মই কেৱল আপোনালোকৰ কাৰণেই ৰৈ আছিলোঁ ইমান দিনে। ডাঙৰ বাবা, তই মোৰ আচল সন্তান। তোক মই জন্ম নিদিলেও মই আজি অনুভৱ কৰিছোঁ তইহে মোৰ আচল সন্তান। আজিৰ পৰা তই আৰু মোক মা বুলি মাতিবলৈ ভয় খাব নালাগে। তই আজিৰ পৰা মোক মা বুলি মাতিবি। তই মোৰ নিজৰ সন্তান। আহচোন ডাঙৰ বাবা, মোৰ বুকুৰ মাজলৈ হৈ। হেৰা, মোৰ মনটো আজিহে ভাল লাগিছে। শেষলৈ হ'লেও যে তুমি তাক নিজৰ সন্তান বুলি মানি ল'লা, মই কিবা আজিহে শান্তি পাইছোঁ মনটো। সি মোৰ নিজৰ সন্তান, নিজৰ সন্তান। মা।